টিএমপিকে বা মিচিং জাতীয় সত্তাটোৰ সংগ্ৰামক কোনো কাৰণত চৰকাৰবিলাকে মান্যতা প্ৰদান কৰা নাছিল তাৰ লগে লগে আপুনি চাব তাৰ ফলত টিএমপিকেৰ সংবিধানে আৰু টিএমপিকেৰ যি কৰ্মসূচী বা টিএমপিকেৰ যি ৰণকৌশল যে জাতিটোক প্ৰগতিশীল জাতি হিচাপে সুস্থ সবল পৰিৱেশৰ মাজত আমিও মিচিং মানুহ হিচাপে অসমৰ বুকুত মূৰ দাঙি জীয়াই থাকিব পৰাকৈ জ্যেষ্ঠসকলে যে চিন্তা চৰ্চা কৰিলে যে আমি যদি বৰ্তমান সময়ৰ প্ৰেক্ষাপটক চাই যদি জাতি গঠন প্ৰক্ৰিয়াটোক যদি আগুৱাই লৈ যাব লাগে মিচিং মানুহে সাংবিধানিক প্ৰদত্ত এখন স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে পৰিচালনা হ'ব লাগে মিচিং মানুহে সাংবিধানিক মৰ্যাদা পাব লাগে বা সাংস্কৃতিক ক্ষেত্ৰখনেতো ৰাজনৈতিক ক্ষেত্ৰই হওক সমাজ ব্যৱস্থাৰ মাজেদি হওক মৰ্যাদা সহকাৰে জীয়াই থাকিব পৰাকৈ আমি কাম কাজবিলাক কৰি থকা আপোনালোকে ইতিমধ্যে দেখি পাইছে এটা দৈন কিদাম আৰাই পাতায়ে ধপাক দৈদম দুটো যে প্ৰশ্ন আছিল টিএমপি কেতিয়া পৰা ৰাজনীতি কৰা হ'ল সেইকাৰণে টিএমপিকে কোনো কাৰণত ৰাজনৈতিক দল নহয় এটা প্ৰথম কথা জাতিৰ বৃহৎ স্বাৰ্থৰ কাৰণে যে তাহানিৰ প্ৰেক্ষাপট আৰু বৰ্তমানৰ প্ৰেক্ষাপটৰ লগত আপুনি যদি সমিলমিল কৰি যদি চাই সেই পৰিৱেশটোক চাই আমি টিএমপিকে জাতীয় সত্তাটোৱে জাতিটোৰ বৃহৎ স্বাৰ্থৰ কাৰণে যেনে ধৰণে জাতিটোৱে সাংবিধানিক মৰ্যাদাৰ কথা বতৰা আছে যে আমি দাবী কৰাৰ দৰেও সেইদিনা আলি আই লৃগাঙক ৰাজ্যিক মৰ্যাদা চৰকাৰখনে ঘোষণা কৰিলে যে আমি এই গণতন্ত্ৰ দেশ এখনত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তটোৱে আমি সকলো মিচিং মানুহক মই ইয়াৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছো গণতান্ত্ৰিক দেশত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি আমি জাতি গঠন প্ৰক্ৰিয়াটো জাতিটো কোনফালে যাব আৰু আমি একত্ৰিত হৈ কোনফালে ভোট প্ৰদান কৰিব লাগে আৰু তেতিয়াহে এই সময়খিনিত যদি সঠিক সিদ্ধান্ত লৈ যদি আমি কাম কাজ নকৰো তেতিয়াহ'লে কিন্তু মিচিং জনগোষ্ঠীটো পদপথৰ আন্দোলন কৰি থাকিলেও কিন্তু অনাগত দিনত আমি কিন্তু ফল পাম বুলি মই আশা নকৰো কেতিয়াৰ পৰা ৰাজনীতি কৰা হ'ল বা ৰাজনীতিক কিয় হ'ল এই প্ৰশ্নটো প্ৰত্যেকজন মানুহৰ প্ৰশ্ন একদম লবিনাম লগা আপনম এটা আগমদম ন কাপালুয়েন কিয়ৰ কাৰণে হ'ব লগা হৈছে প্ৰথম আগমদে নংগম তাত্ত যে জনগোষ্ঠীয় সংগঠক বটাদেম ন কাপা পাত মই 2015 টিএমপিকে ল আত 15 আৰাক পিছত 15 কে ষ্টাৰ্ট দম অলপ আনুষ্ঠানিকতাৰে আহাৰ পিছত লখিমপুৰ টাউন কমিটি লঙ আগেৰ আজনকে চাপেগেৰ সংখ্যা মই আজ দৈদম তাইকো আজ দৈৰে এটা আছে ডাইৰেক্ট প্ৰবলেম হবাক লাগি তাক যে কিয় ৰাজনীতিক হ'ল টিএমপিকে এইটো টিএমপিকে ৰাজনীতি নাই হোৱা প্ৰথম কথাটো মিচিং ৰাইজে গলো আপন আবয়ান ওপেন কিন্নাম দে আইদা যে টিএমপিকে ছিল মিচিং ৰাগামকে গাছত কৰিছম মপু নাম লাগাঙে আৰু খামাদা নাম লাগাঙে গলো নিগম লদুল লুপচলা গলো যেহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ এই গণতান্ত্ৰিক দেশত 5টা বছৰে বছৰে যেহেতু বিধানসভা লোকসভাৰ নিৰ্বাচন হয় আৰু এই নিৰ্বাচনৰ সময়টোৱে হৈছে সঠিক সময় যেটো সময় সেই সময়খিনিতে এখন ৰাজ্য বা এটা জাতি বা এইখন ৰাজ্যৰ যিখিনি সেই মানুহখিনিয়ে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আৰু এই জাতি গঠন প্ৰক্ৰিয়াটোক বা সমাজখনক প্ৰগতিশীল সমাজ হিচাপে লৈ যোৱাৰ উচিত সময় বুলি ভাবো গতিকে টিএমপিকে কোনো কাৰণত ৰাজনৈতিক দল নহয় যেহেতু ৰাজনৈতিক কাম কাজত কৰবাত নকৰবাত প্ৰত্যক্ষ পৰোক্ষভাৱে ৰাজনীতিত জড়িত হয় সেই কথাটো স্পষ্ট কিন্তু এই কথাটো জানাটো ভাল আমি কি কাৰণে ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমি অংশগ্ৰহণ কৰিছো সেই কথাটো অধ্যয়ন কৰাটো বা আমি স্পষ্টকে চোৱাটো ভাল সেইকাৰণে ভাল বুলি অনুভৱ কৰো যে মূলো কাট মূলো 1971 দকব টিএমপিকে জন্মদাক পাছত নিমাগম মলাডুং ডিসি অফিস মোগলো মডুংলো সার্কেল অফিস মোগলো মলাগডুং লামদে পদলিলো মিমাক্সে মলাগডুং আমি গলো এডমসিন কিন্দুং এনেকুৱা পৰিৱেশ পৰিস্থিতি আছিল এটা সময়ত অসমৰ কিছু সম্পদ যি ধৰণে কলাক্ষেত্ৰই হওক ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নুমলীগড় হওক বঙাইগাঁও হওক এনেকা বিভিন্ন অসমৰ সম্পদ বৃহৎ সম্পদ আছে আন্দোলন কৰিয়ে পাইছিল এই আন্দোলন ভাষা স্বীকৃতিৰ আন্দোলন পদপথৰ আন্দোলন কৰিয়ে পাইছিল কিন্তু সাম্প্ৰতিক সময়ত যি ধৰণৰ পৰিৱেশ পৰিস্থিতি মানে সাম্প্ৰতিক সময় আমি দশক সময়খিনিত প্ৰত্যেকটো ৰাজনৈতিক ক্ষেত্ৰৰ পথ পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনৰ মূলত আপুনি চাব যে তেতিয়া ৰাজনীতিবিদসকলে পদপথৰ আন্দোলনক প্ৰাধান্য দি কাম কাজ কৰিছিলে তো এতিয়া সময় কিবা এটা পাইছিলে কিন্তু বৰ্তমান সময়ত চাব আপুনি কা আন্দোলন হ'ল অসম স্তব্ধ হ'ল উত্তৰ পূৰ্বাঞ্চল তাৰ পিছতো কিন্তু এই চৰকাৰখনে বা কেন্দ্ৰ চৰকাৰখনে অসম চৰকাৰখনে যে হিন্দু সনাতনী মানুহখিনিক
হিন্দু বাংলাদেশী হলেও বা সংস্থাপন দিয়াৰ কথা বতৰা এই যি বিধেয়কখন উত্থাপন কৰি তেওঁলোকে আইনলৈ পৰিণত কৰিলে কোনোবা এজন প্ৰতিনিধিক নিৰ্বাচনৰ প্ৰচাৰ চলোৱাত বাধা প্ৰদান কৰিছে মানে গ্ৰামমা বিদংদুন এইটো কোনে কৰিছে মোক দেখিবলৈ পোৱা গৈছে আমাৰ টিএমপিকে যায় নিকেট দাইঙা কৰিছে আজি উমাবনি আমি নিকেট কৰিছো এনেকুৱা ধৰণৰ কৰিছে এইবোৰ হৈছে কিয় এইটো প্ৰধান প্ৰশ্ন চাওক এই কথাটো মই অলপ আগতে কৈ থৈ গলো যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ সংবিধান আছে সংবিধানৰ আধাৰতে আমি সকলোৱে আজি কাম কাজ কৰি আছো কিন্তু ইয়াতে এটা আমি জানি লোৱাটো ভাল যে যিজন ব্যক্তিক আমি বা যিগৰাকী ব্যক্তিক আমি আমাৰ অঞ্চলত নিষেধাজ্ঞা কৰিছো সেইটোৰ মূল কাৰণটো হ'ল যে তেওঁ ব্যক্তিজন কেনেকুৱা মানুহ আমি যেটো জাতিটোক বৃহৎ স্বাৰ্থৰ কাৰণে জাতিটোক গঠন প্ৰক্ৰিয়াৰ এজন ব্যক্তি মানে এজন দুজন বুলি নহয় মিচিং জনগোষ্ঠীটোক যোনে তুচ্ছতাচ্ছিল্য কৰি বা মিচিং জনগোষ্ঠীটোক ডকাইতি আখ্যা প্ৰদান কৰি যে দপচন ৰেগামা দপচলা আগেদম গেজা আপোনাৰ লুনে টানি দেম কোনো কাৰণত টিএমপিকে বুলি নহয় মিচিং ৰাইজে কোনো কাৰণত সহ্য কৰাৰ বিষয় নহয় তাৰ কাৰণে আমি কৈছো যেতিয়ালৈকে মিচিং ৰাইজক আহি লাগে ৰাজু মেধক ডাঙৰীয়াই হওক ই লাগে ডক্টৰ জয়প্ৰকাশ দাসে হওক তেওঁলোকে তথাকথিত কংগ্ৰেছৰ নেতা হিচাপে তেওঁলোকে এই বক্তব্যবিলাক মিচিং জাতিটোৰ কাৰণে এইটো ভাল বুলি মই নকওঁ গতিকে মই এটা বস্তু আহ্বান জনাইছো মিচিং ৰেগাম সিং লুডুং মুলুক ৰেগামাৰা আলং হলো ডক্টৰ জয়প্ৰকাশ দাস মুলু কাপিল গ্ৰামম আমনা লুডুং এটা মুলু সিং তিন নাম বিগ দিশত মই নাজানো মই এই কথা কৈছো মই কথাটো কৈ আছো যে আমি মুকলিকে ময়ো কৈছো যে জয়প্ৰকাশ দাসক আমি তেওঁক আমি নিন্দা কৰিছো গৰিহণা দিছো